বোকাজানত ব্যতিক্ৰমী আয়োজনেৰে উদযাপন কৰা হয় হোলী মহোৎসৱ। বোকাজান মহকুমাৰ খটখটিস্থিত জৈন মন্দিৰত যোৱা 19 মাৰ্চ তাৰিখৰ পৰা শ্ৰী দিগম্বৰ জৈন চন্দ্ৰপ্ৰভা নৱগ্ৰহ জিনালয় সমিতিৰ উদ্যোগত আয়োজন হৈ থকা হিন্দু চক্ৰ মহামণ্ডল বিধান আৰু বিশ্ব শান্তি কল্যাণকাৰী মহাযজ্ঞ মহোৎসৱৰ লগত সংগতি ৰাখি ব্যতিক্ৰমী আয়োজনেৰে উদযাপন কৰা হয় হোলী মহোৎসৱ। মহাযজ্ঞ অনুষ্ঠানত গৰিমামতী মাতাজী, গম্ভীৰমতী মাতাজীৰ লগতে উপস্থিত থকা কেইবাগৰাকী গুৰুমাতাসকলক 24 মাৰ্চ তাৰিখে যজ্ঞৰ অন্তত মন্দিৰ প্ৰাংগণত হস্তীৰ দ্বাৰা পুষ্পবৃষ্টি কৰি আনন্দ উল্লাস কৰি উদযাপন কৰে হোলী মহোৎসৱ। উৎসৱটিত বোকাজান, ডিমাপুৰ আৰু বিভিন্ন প্ৰান্তৰ প্ৰায় 3 শতাধিক মাৰোৱাৰী সম্প্ৰদায়ৰ লোক উপস্থিত থাকি উপভোগ কৰাৰ লগতে গুৰুমাতাসকলৰ আশীষ লোৱা পৰিলক্ষিত হয়। মহাযজ্ঞ অনুষ্ঠানৰ জৰিয়তে সমাজখনত চলি থকা অপায় অমংগল দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাই মূল উদ্দেশ্য বুলি অভিহিত কৰে উদ্যোক্তা সমিতিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট আলাইভ অসম। चक्कर चलता है, ये लौट के घर के हाथ में आ जाता है। उससे भैया वो भी अपने सहयोगियों का ৰিপৰ্টাৰ লাইভ।